যোৱা 8 তাৰিখে তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ পৰা প্ৰায় 22জন লোক অৰুণাচল প্ৰদেশৰ হাইলঙতকৈও আগলৈ গৈ প্ৰায় 42 কিলোমিটাৰমান আগলৈ গৈ এটা অঞ্চললৈ নিৰ্মাণৰ কাৰণে তেওঁলোকক লৈ অহা হৈছিল। কিন্তু দুৰ্ভাগ্যৰ কথা যে তেওঁলোকে গন্তব্যস্থান পোৱাৰ কিছু পূৰ্বে এটা ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ব লগা হ'ল। আপোনালোকে হয়তো দেখিছে যে এইখন পাহাৰ সুউচ্চ পাহাৰ, সোঁহাতৈ পাহাৰ, মাজেদি এইটো পথ, আৰু এই সুউচ্চ পাহাৰৰ কাষত এয়া অটল গহ্বৰ, যিটো গহ্বৰৰ তল কিমান তলত আমি অনুমান কৰিবই নোৱাৰো। গছে বনে আৱৰি ৰাখিছে, তলেদি এটা জুৰি বৈ গৈছে, পানীৰ ধাৰা। আৰু এই স্থানতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিলে। ইয়াতে আমি দেখিছো যে মাইলিয়াং, এই স্থানৰ পৰা মাইলিয়াঙলৈ 6 কিলোমিটাৰ দূৰ, আৰু এই স্থানতে ঘটনাটো সংঘটিত হ'ল। আৰু সংঘটিত হোৱাৰ পিছত তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে সামৰিক বাহিনী আৰু SDRF এই সকলো লোকে আপ্ৰাণ চেষ্টা কৰি আছে। পতিত দুৰ্ঘটনাত পতিত হোৱা লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে। আৰু আপোনালোকে হয়তো দেখিছে ইতিমধ্যেই আজি ৰাতিপুৱাৰ পৰা উদ্ধাৰ কাৰ্যত লিপ্ত হৈ এতিয়া 3:30 বাজিছে। এই 3:30 বজাৰ সময়ত 5জন দুৰ্ঘটনাত মৃত্যু হোৱা লোকক উদ্ধাৰ কৰিবলৈ আমাৰ সৈন্যবাহিনী আৰু SDRFৰ লোকসকল সক্ষম হৈছে। অতি বেদনাদায়ক কথা, অতি দুখ লগা কথা। যোৱাকালি আমি তেওঁলোকৰ ঘৰসমূহলৈ আমি যেতিয়া গৈছিলোঁ পৰিয়ালক এটা খবৰ কৰিবৰ কাৰণে, এই শ্ৰমিকসকলৰ কোনোবা দুজন ককাই ভায়েক আছিল। 2জনে তেওঁলোক এই কামলৈ ওলাই আহিছিলে। একেখন চাহ বাগিচাৰে এইসকল বন্ধু, তেওঁলোকৰ কাৰোবাৰ সম্পৰ্কীয়, কাৰোবাৰ লগৰ খবৰটো পাই তেওঁলোক যোৱাকালিয়ে দৌৰি এই স্থানলৈ আহিছে। আৰু কালি ৰাতিৰ পৰা আজিৰ দিনটো তেওঁলোকেও এই উদ্ধাৰ কাৰ্যত যিমান পৰা যায় সহায় কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। কিন্তু উপায় নাই, ইয়াতে আমি কোনেও একো সহায় কৰিব নোৱাৰো। কাৰণ এই দুৰ্গম এনেকুৱা অঞ্চলত যদি বিশেষজ্ঞ দক্ষতা নাথাকে, তেতিয়া এনেকুৱা এক্সিডেণ্টত কাৰোবাক উদ্ধাৰ কৰিব পৰা যাব সাধাৰণ চিভিলিয়ান, এইটো সম্ভৱ নহয়। কিন্তু যোৱাকালি যেতিয়া এখন বাগিচালৈ গৈছো, কোনোবা 2জন ককাই ভাই আছিলে, 2জনে আহিছে। কাৰোবাৰ সৰু বাচ্চা 4টা আছে বা 3টা আছে, তেওঁলোকৰ কাৰণে হয়তো কাম কৰিবলৈ আহিছিলে। কোনোবাই বিয়া পাতি এমাহ হৈছে তেনেকুৱা আহিছে। খুব দুখ লগা ঘটনা, যিটো ঘটনা সঁচাকে বৰ্ণনা কৰিবলৈও অসুবিধা, বৰ্ণনাতীত। কাৰণ একেলগে ইমানখিনি মানুহ একেলগে এটা এক্সিডেণ্টত মৃত্যু হোৱাটো অতি কল্পনাতীত বিষয়। NDRFে তেওঁলোকে কষ্ট কৰি আছে, ট্ৰাই কৰি আছে। তেওঁলোকৰ বিভিন্ন অত্যাধুনিক সা সৰঞ্জামেৰে এই ঢুকি নোপোৱা, চকুৰে নেদেখা জেগাডোখৰৰ পৰা এইসকল লোকক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰয়াস কৰি থকা হৈছে। আৰু যিডোখৰ ঠাইত দুৰ্ঘটনাটো সংঘটিত হৈছে, যদি অকণমান ইফালে দেখাই দিয়া, দেখিছে আপোনালোকে, এই তহঁতি আঁতৰি দিছোন অকণমান। এই টাৰ্ণিংটো ইমান চাৰ্প টাৰ্ণ, এনেকৈ গাড়ীখন গৈছে, গৈ পিনি এনেকৈ টাৰ্ণ ল'ব লগা হৈছে। আৰু টাৰ্ণ হয়তো ল'ব নোৱাৰিলে নেকি গাড়ীখনে, আৰু টাৰ্ণ
ল'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত এইডোখৰ টাৰ্ণিঙতে গাড়ীখন হয়তো কি হ'ল হয়তো এতিয়া আমি ক'ব নোৱাৰিম, অনুমান কৰিব পাৰিম। হয়তো পিছ চকাটো এই কোমল মাটিত উঠি গ'ল মচবৰি বুলি ফ্ৰণ্ট চাইডটো কাটি দিওঁতে, আৰু এইফালেদিয়ে হয়তো গাড়ীখন তললৈ নামি গুচি গ'ল। যদি চাই দেখিব যে এডোখৰলৈকে আমি চকুৰে মনিব পাৰিছোঁ, তাৰ পিছৰডোখৰ আৰু আমি চকুৰে ওপৰৰ পৰা মনিবৰ কাৰণে কোনো উপায় নাই। আৰু এই তলত NDRF আৰু সৈন্য বাহিনীৰ প্ৰায় 50জনতকৈও অধিক লোকে তেওঁলোকে তাতে মৃতদেহসমূহ ওপৰলৈ আনিবৰ কাৰণে প্ৰয়াস কৰি আছে। এতিয়া সময় অৱশ্যে 3:30 হৈছে, আৰু আধা ঘণ্টামান আমি কৰিব পাৰিম। আৰু আধা ঘণ্টামান আমি উদ্ধাৰ কৰা কামত যদি লাগি থাকোঁ, তেতিয়া 6জনমানক আমি আনিব পাৰিম। আৰু ইতিমধ্যে 17জনক তলতে পাইছে, তলত এতিয়ালৈকে 17জনক পাইছে। গতিকে 6জনক আনিলে আৰু 11জন অহা কাইলৈ আমি আকৌ ৰাতিপুৱা সময়ত আমি এইটো কৰিব লাগিব। যিয়ে নহওক অতি দুখৰ কথা। NDRF আৰু সৈন্য বাহিনীৰ লোকসকলে তেখেতসকলে ৰছীৰে তলত ষ্ট্ৰেচাৰত বান্ধি ওপৰলৈ আনিবৰ কাৰণে প্ৰয়াস কৰিছে। বাৰে বাৰে ব্যৰ্থ হৈছে। আকৌ টেকনিকেল ইছ্যু নাইকিয়া কৰি তেওঁলোকে আকৌ প্ৰয়াস অব্যাহত ৰাখিছে। প্ৰবল ঠাণ্ডা, অতি ঠাণ্ডাৰ মাজত সকলোৱে কাম কৰি থাকিব লগা হৈছে। আৰু সকলোৱে এনেকে ওচৰতে পুৰা জুই লৈ আমাৰ সৈন্য বাহিনীৰ জোৱানসকলে, NDRFৰ জোৱানসকলে কাম কৰি আছে। এতিয়া ঘটনাটো সংঘটিত হোৱাৰ 2 দিন পিছতহে ইয়াতে যে এটা এক্সিডেণ্ট হৈছে সেই কথাটো গম পোৱা হ'ল। আৰু সেই ঘটনাটো প্ৰথমে গম পোৱা ব্যক্তিজনে হ'ল এখেত GREFৰ এজন অফিচাৰ। ওচৰতে বৰ্ডাৰ ৰুটছৰ এটা কেম্প আছিলে, আৰু তেওঁ তাৰ ইনচাৰ্জ হৈ আছে। ये जो घटना हुई है जी, इस घटना आप कैसे पता चला, थोड़ा बोल सकते हैं क्या? सर बुधवार के दिन बोलते रहिए। बुधवार के शाम में एक जो पेशेंट था, जो अभी वहाँ तेजो हम लोग भेजा है, वो यहाँ से 7 किलोमीटर आगे सर मेरा एक लेबर कैंप है। अच्छा। तो बुधवार के शाम में वो जाकर वहाँ बतला रहा है कि हम लोग जो है काम करने के लिए तिनसुकिया से आया था, इधर कहीं ढलाई के काम के लिए, और हमारी गाड़ी पीछे एक्सीडेंट कर गई है। मैं उसी में 2 दिन रहा है, और अभी मैं जैसे तैसे कैंप तक पहुंचा है। एक्सीडेंट का टाइम कितना हो रहा है? वो बताया कि रात की बात है, मुझे नींद भी आ गई थी। 8 तारीख को? हाँ 8 तारीख की, हाँ मंडे की रात की बात बता रहा था कि रात में चूंकि 6 बजे बोलता है कि हम लोग वहाँ से क्रॉस किया था, गेट से। तो स्वाभाविक सर यहाँ 8:30 के बाद ही लोग पहुंचा होगा। तो बोला रात ही मैं खुद ही सो गया था, मेरा मोबाइल भी कहाँ चला गया पता नहीं। फिर उसके बाद देखा कि हम लोग एक्सीडेंट में है। सारे लोग 20-22 आदमी था जो डेथ कर गया, और मैं जैसे तैसे करके यहाँ तक पहुंचा है। और 10 तारीख को इवनिंग 10 तारीख के इवनिंग में हमारा 47 किलोमीटर में लेबर कैंप में जाके बता रहा है। यहाँ से कितना दूर? यहाँ से सर 7 किलोमीटर, 7.7 मतलब 7 किलोमीटर गिरने के बाद ऊपर, उसके बाद सर ऊपर आया। ये बहुत बड़ी बात है सर। 7 किलोमीटर फिर गया सर, पैदल गया वहाँ से, और इतना बोलकर फिर वो चुप हो गया। फिर वो लेबर कैंप का एक लेबर जाकर, हमारा चिपरा में कैंप है हमारे RCC का, वहाँ जाकर बताया कि सर ऐसे ऐसे एक आदमी आया हुआ है जो बोलता है कि हम लोग काम के लिए आया था, हमारी गाड़ी एक्सीडेंट हो गई है, और हम 2 दिन उधरे रहा, जैसे तैसे करके हम यहाँ पहुँचा है। वो काफी चोटिल था, सिर में भी चोट थी, लगा
कम्युनिकेट किया? हाँ, तो वहाँ बताया चिपरा में भी नेटवर्क नहीं था, लेकिन हमारा वाईफाई चलता है और मैं स्टे करता हूँ सर मिटलांग में। तो वहाँ से वाईफाई से हमको ये इन्फॉर्म कर रहा है कि ऐसे ऐसे एक लेबर आया है जो इस तरह की बातें बता रहा है, तो आप आगे बता दीजिए। फिर हमने रात में ओसी सर को बताया, लेफ्टिनेंट कर्नल एपीएस नेगी हमारे ओसी है, उनको बताया। उन्होंने रात में डीसी सर और एसपी सर को बताया कि ऐसी ऐसी बात हो गई है। हाँ, उसमें से उसके बाद एक ने किसी ने क्या बोलते हैं फेसबुक पर रील बनाकर डाला, जो मेरा लेबर ही था, उसको पता लगा तो है। फिर रात में हमारे ओसी सर ने एम्बुलेंस डिटेल किया, हमारा एम्बुलेंस ग्रेफ का जो एम्बुलेंस है उसको हमारे ओसी सर ने डिटेल किया। उसको लेकर यहाँ से हम लोग हाईलोंग गए हमारा हेडक्वार्टर में। वहाँ हमारे 10 तारीख रात में हम लोग शिफ्ट किया उसको। हेडक्वार्टर में हमारे डॉक्टर होते हैं, सारी रात उन्होंने देखा, हमारे ओसी सर भी खड़े रहे। और अगर खबर नहीं देता होगा तब सर जो एक्सीडेंट हो पता नहीं चलता सर, किसी को पता नहीं चलता, कोई पता नहीं चलता। हाँ सर, कुदरती है, कोई बच गया इसलिए पता लग गया सर। ইমান দুৰ্গম অঞ্চলত এক্সিডেণ্টটো হ'ল যে সেই 21 বছৰীয়া ল'ৰাটোৱে যদি এই অটল গহ্বৰৰ পৰা ওপৰলৈ উঠি আকৌ 7 কিলোমিটাৰ খোজকাঢ়ি গৈ তেখেতলোকৰ কেম্পত যদি খবৰ নিদিলেহেঁতেন হয়তো কেনেকৈ এই এক্সিডেণ্টটো হৈছিলে হয়তো বহু দিনলৈকে গম পোৱাটো মহা সমস্যাৰ আমি সন্মুখীন হ'ব লগা হ'লহেঁতেন। যিয়ে নহওক ওপৰলৈ আনিবৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছে। হয়তো এইটোৱে শেষ ট্ৰাই কৰিব তেখেতসকলে। 6 নম্বৰজন ব্যক্তিক ওপৰলৈ আনিবৰ কাৰণে প্ৰয়াস কৰি থকা হৈছে। दोस्त तुम्हारे सारे बंदे आ गए। पकड़ो